দিনদাখন 2025 আইডিয়া সাবমিশন হিচাপে বানপানীৰ সমস্যাটো আমি বাছি ল'লোঁ। অসম এখন নদীমাতৃক দেশ। অসমত বিভিন্ন ধৰণৰ নদ নদী আছে। অত্যাধিক বৰষুণ দিয়াৰ ফলত অসমৰ নদ নদীসমূহ পানীৰে উপচি পৰাৰ বাবে বানপানীৰ সৃষ্টি হয়। বানপানীৰ কাৰণ অসমৰ নদ নদীসমূহত উপযুক্ত বান্ধ নিৰ্মাণ নোহোৱাৰ বাবে বানপানীৰ সৃষ্টি হয়। ঠিক তেনেদৰে নগৰসমূহতো নলা নৰ্দমাৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে বানপানীৰ সৃষ্টি হয়। বানপানীৰ সমস্যাৰ সমাধান। বানপানীৰ সমস্যাৰ সমাধানৰ বাবে আমি নদ নদীসমূহত উপযুক্ত বান্ধ নিৰ্মাণ কৰি বানপানীৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ। ঠিক তেনেদৰে নগৰসমূহতো নলা নৰ্দমা নিৰ্মাণ কৰি বানপানীৰ সমস্যাৰ সমাধান কৰিব পাৰোঁ। বানপানীৰ ফলত মানুহৰ ঘৰ দুৱাৰ ভাঙি যোৱাৰ লগতে মানুহৰো মৃত্যু হয়। লগতে বিভিন্ন ধৰণৰ মহামাৰী হোৱাৰ লগতে মানুহ মৃত্যুমুখত পৰে। নদীসমূহত উপযুক্ত পৰিমাণৰ বান্ধ নিৰ্মাণ কৰি আমি বানপানীৰ সমস্যা সমাধান কৰিব পাৰোঁ। নগৰ চহৰসমূহতো মানুহৰ ঘৰবোৰত নলা নৰ্দমাৰ উপযুক্ত ব্যৱস্থা কৰি বানপানীৰ সমস্যা সমাধান কৰিব পাৰি। নৈপৰীয়া অঞ্চলত গছ গছনি ৰোপণ কৰি গৰাখহনীয়া ৰোধ কৰিব পাৰি। বানপানী ৰোধ কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ।